শেষ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কথা কৈছে চাওক সাধাৰণতে যেতিয়া বিজেপি IT চেলে বিভিন্ন ধৰণৰ এইবোৰ চব অভিযোগ মোৰ কাৰণে নতুন নহয় পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে মই ইমান গুৰুত্ব নিদিওঁ কিন্তু যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেদি আমি এনেধৰণৰ নানান কথাবোৰ শুনো তেতিয়া আমি সকলোৱে অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে তেতিয়া নিশ্চয় তথ্য সহকাৰে কৈছে তেওঁ আৰু এটা IT চেলৰ তলৰ মাজত পাৰ্থক্য থাকিব লাগে আৰু সেইকাৰণে যিহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাবোৰ কৈছে বহুত বহলাই কৈছে আমিতো সেইকাৰণে প্ৰথম দিনৰ পৰাই আমি প্ৰমাণ বিচাৰি আছোঁ প্ৰমাণ দিয়ক অভিযোগ দাঙা আৰু প্ৰমাণ নিদিয়া এইটোতো তেওঁলোকৰহে দুৰ্বলতা প্ৰমাণ কৰিছে বা দেখাইছে তো ময়ো তেওঁলোকৰ পৰামৰ্শ দিছোঁ যিমান টানিব সিমানে আপোনালোকৰ বাবে কষ্ট হ'ব সিমানে আপোনালোকৰ ওপৰত ৰাইজৰ যি বিশ্বাস সেই বিশ্বাসটো লাহে লাহে হেৰাই পেলাব যদি প্ৰমাণ আছে আৰু যি ধৰণৰ কথা ইয়াৰ কাৰণে আমি এইটোতো কিবা চিনেমাটো চোৱা নাই যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে কিবা চিনেমা চলি আছে নেকি যে আমাৰ ছেপ্টেম্বৰৰ কাৰণে ৰৈ থাকিব লাগে চিনেমা কিবা হ'লে আমি ৰৈ থাকিব পাৰিম যে চিনেমা আহিব পাৰ্ট 2 আহিব এইটো কি এটা খুব এটা কি আছিলে এইটো War 1 War 2 কিবা চিনেমা চাই আছোঁ নেকি সিংঘম 1 সিংঘম 2 কিবা চিনেমা চাই আছোঁ নেকি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে তো আমিতো একো চিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে যে ট্ৰেইলাৰ দিছে এতিয়া আমি ফাইনেল ৰিলিজটো সেইদিনা হ'ব গুৰুত্বপূৰ্ণ কথাবোৰ যদিও হয় এটা প্ৰমাণ দিয়ক প্ৰমাণটোৱে দিব পৰা নাই তো সেইকাৰণে আমিও কৈছোঁ যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকআউট পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ অলপ ধৈৰ্য ধৰক সেইটোৱে মোৰ ফালৰ পৰা কামনা আৰু এটা কথা যিহেতু বিধানসভাৰ নিৰ্বাচনত আপোনালোকৰ ফলাফল কেনেকুৱা না মই আগতেও কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল লৈ আমি সন্তুষ্ট নহয় আৰু সেইকাৰণে আমি ৰিজাল্টৰ পিছদিনাই পৰা ৰিজাল্ট প্ৰায় 11 তাৰিখে ওলালে 12 তাৰিখ পৰাই মই যোৰহাটত আহি আমাৰ বিভিন্ন অঞ্চলত গৈ গাঁৱৰ ভিতৰত সোমাই তৃণমূল আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ বহুতখিনি তথ্য আমি পাইছোঁ মূল কথাবোৰ আমি গম পাই গৈছোঁ মাজুলী যোৱাকালি আহি আমাৰ প্ৰতিনিধিসকলৰ লগত মই আলোচনা কৰিলোঁ মূল কথাবোৰ আমি গম পাই গৈছোঁ যে এই পঞ্চায়ত নিৰ্বাচনত মানে কংগ্ৰেছ প্ৰাৰ্থী বনাম বিজেপি প্ৰাৰ্থী হোৱা নাই এই পঞ্চায়ত নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ গাঁৱৰ প্ৰাৰ্থীসকল বনাম চৰকাৰী আঁচনি হৈছে যেহেতু গোটেই প্ৰচাৰটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰ আৰু আঁচনিৰ যোগেদি ৰাইজক বিজেপিয়ে ভাবুকি দিছে যি তেওঁলোকে নোৱাৰে যি অসাংবিধানিক যি মানে ইলিগেল যে বিজেপিক ভোট নিদিলে আঁচনিবোৰ কৰ্তন কৰা যাব এই যুদ্ধত যেতিয়া চৰকাৰী আঁচনিৰ লগত যেতিয়া আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক তুলনা কৰা গ'ল তো ক'ৰবাত ৰাইজৰ মনত আমাৰ প্ৰাৰ্থীসকল অলপ তললৈ পৰি গ'ল কিন্তু এই যে প্ৰচেষ্টা আমি গম পাই গৈছোঁ এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত আমিও ভালদৰে ইয়াৰ লৈ আমি তৈয়াৰী কৰিম বহুলভাৱে প্ৰচাৰিত হৈছে যোৰহাট সমষ্টিৰ পৰা আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ তেওঁ নিৰ্বাচন খেলাৰ কথাটো প্ৰতিদ্বন্দ্বিতা কৰিব আপোনাৰ স্থিতি কেনেকৈ যিহেতু যোৰহাট সমষ্টিৰ ৰাইজে আপোনাক আদৰি লৈছিলে লোকসভা নিৰ্বাচনত সেই সময়ত মোৰ স্থিতিটো একে তো আমি কাম কৰি তেওঁৰ স্থিতিটোহে মানে অস্থিৰ যোৱা বছৰ লোকসভা নিৰ্বাচন বেয়া হোৱাৰ পিছত কৈছোঁ মই নেখেলোঁ এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচন অলপ ভাল হোৱাৰ পিছত দেখিছোঁ মই খেলিম মানুহজনে এতিয়া মই কি কয় এতিয়া কোনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা যোৱা বছৰ নেখেলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস কৰোঁ নে এই বছৰ যিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ কোন সময়ত কোনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাই আমি গম নাপাওঁ তেওঁ নিজে কৈছে তেওঁ হাজাৰটা মিছা কথা ক'ব পাৰে কোনটো মিছা আছিলে যোৱা বছৰ কথাটো মিছা নে এই বছৰ কথাটো মিছা কেনেকৈ গম পাম আমি সেইকাৰণে আমি মই কিয় এৰিম সেইকাৰণে আমি তেওঁৰ কথাৰ ওপৰত আমি ইমান গুৰুত্ব নিদিওঁ ৰাইজৰ কথাৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ সভাপতি সলনি হোৱাৰ কথা তেনেকুৱা কিবা খবৰ চাওক আমি এই ক্ষেত্ৰত একো আমি নাজানো অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইতিমধ্যে আমি সকলোৱে নিজৰ নিজৰ অঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত আমি নিজৰ নিজৰ অঞ্চলত নিজৰ স্থানীয় কৰ্মীসকলৰ লগত মত বিনিময় কৰি আছোঁ